আজি আমাৰ ভৱানীপুৰ সৰ্ব সমষ্টি সমিতিৰ গঠিত সভা ইয়াত আমি মূলতঃ পঞ্চায়ত নিৰ্বাচনৰ প্ৰস্তুতি সম্পৰ্কে আলোচনা কৰিছোঁ। অহা পঞ্চায়ত নিৰ্বাচনত আমি অসম গণ পৰিষদ দলে কি ধৰণে পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হ'ম সেই বিষয়ত আলোচনা কৰা হৈছে, যাতে সৰ্বাধিক আসনত আমি জয়লাভ কৰিব পাৰোঁ। তাৰ কাৰণে এতিয়া দলকৌশল প্ৰস্তুত কৰা হৈছে আৰু এখন পঞ্চায়ত নিৰ্বাচন পৰিচালনা সমিতি ইয়াত গঠন কৰা হৈছে। নহয়, আমি আটাইকেইটা পঞ্চায়ততে আমাৰ প্ৰস্তুতি আমি চলাইছোঁ। ইয়াত নিৰ্দিষ্ট এটা দুটা বুলি নহয়, ভৱানীপুৰ সৰ্ব সমষ্টিৰ যিমানকেইটা পঞ্চায়ত আছে প্ৰত্যেকটোতে আমি নিৰ্বাচন খেলিব পৰা ধৰণে আমাৰ প্ৰস্তুতি আমি চলাইছোঁ। নহয়, এইটো দলৰ কেন্দ্ৰীয় সমিতিৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰিব। দলৰ কেন্দ্ৰীয় সমিতি বা মাননীয় মুখ্যমন্ত্ৰী, ভাৰতীয় জনতা পাৰ্টীৰ ৰাজ্যিক সমিতি বহি যিটো সিদ্ধান্ত ল'ব সেই সিদ্ধান্তটো আমি সমষ্টিটো কাৰ্যকৰী কৰিম। নহয়, এতিয়াতো মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত যথেষ্ট পৰিমাণে উন্নয়ন আৰু বিকাশ ত্বৰান্বিত হৈছে আৰু ভৱানীপুৰ সৰ্ব সমষ্টিত আমি ভাবোঁ যে আৰু ইয়াত কৰিব লগা আছে। খালি বিধায়কগৰাকী অধিক সক্ৰিয় হোৱাৰ প্ৰয়োজন আছে। সকলোকে লৈ যাতে বিধায়কে কাম কৰে সেই কামটো তেখেতে কৰা উচিত। সন্তুষ্ট অসন্তুষ্ট কথা আমি নকওঁ, আমি এটাই কওঁ, এগৰাকী নিৰ্বাচিত বিধায়কে সকলোকে লৈ সমষ্টিটোত কাম কৰা উচিত। ৰঙাপাৰাবাসীৰ বাবে সুখবৰ। আপুনি যদি দুচকীয়া বাহন ল'ব বিচাৰিছে তেন্তে এতিয়াৰে পৰা আৰু চিন্তাৰ কোনো প্ৰয়োজন নাই। আপুনিও আহিব পাৰে DBP এছ'চিয়েটৰ বাজাজ টু হুইলাৰ ডিলাৰ। আমাৰ ঠিকনা ৱাৰ্ড নং 8 ঠাকুৰবাৰী ৰোড, ডাকঘৰ, ৰঙাপাৰা, জিলা শোণিতপুৰ। আমাৰ যোগাযোগৰ নম্বৰ 9435707133 9707967285285।